নমস্কাৰ পুৰবী ৱাৰ্ড্ৰবৰ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম বাজেট ফ্ৰেণ্ডলি দুযোৰ টছ মুগাৰ কাপোৰ এযোৰ থাকিব ব্লেক টছত আনযোৰ থাকিব হোৱাইট টছত টছ মুগাৰ কাপোৰ যাৰ যাৰ ফেভাৰিট হয় আজিৰ ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাব কাৰণ আজিৰ কাপোৰ দুযোৰ খুব বেছি ধুনীয়া আৰু লগতে থাকিব আপোনালোকৰ বাবে অফাৰ প্ৰাইজত প্ৰথম যেটো আপোনালোকক জোৰা দেখুৱাইছো দেখিছেনে খুব ধুনীয়া ইয়াৰে কালাৰ কম্বিনেশ্যন বিৰাট বেছি ধুনীয়া কেইবাটাও কালাৰৰ কাম কৰা আছে ৰঙা হেউজিয়া গুলপীয়া নীলা গুটেইখিনি মাল্টি কালাৰৰ কাম কৰা আছে আৰু সৰুকে তলত এনেকুৱা ধৰণৰ পাৰি ৱৰ্ক কৰা আছে এই কাপোৰযোৰৰ আমি মেখেলাখন খুব হেভিকে কৰাইছো আৰু অৱশ্যে ৰেডি কৰিবলৈ টাইম পোৱা নাই ইয়াতে সাইড পাৰিখিনি আপোনালোকে এনেকুৱা ধৰণৰ সিম্পল সাইড পাৰি পাব আৰু ব্লাউজতো এনেকুৱা ধৰণৰ সাইড পাৰি থাকিব যেহেতু আমি মেখেলাখন খুব হেভিকে ৰখাইছো আৰু সামাৰ সিজন হয় সামাৰত অকনমান সিম্পলকে পিন্ধি ভাল লাগে নহয় জানো চাদৰখনৰ বডি ৱৰ্কটো কমপ্লিট খালি থাকিব আৰু আসলত এক লাইন আপোনালোকে এনেকুৱা ধৰণৰ কাম পাব আৰু যেতিয়া সাইড পাৰিখিনি লগাই ৰেডি কৰিব কাপোৰযোৰ খুব বেছি ধুনীয়া লাগিব এইটো কাৰণত মেখেলাখনত আমি মেইনলি হেভি ৱৰ্ক কৰিছো আৰু ব্লাউজটো যদি অকনমান ভাল লগাকে চিলাই লৈ বিৰাট বেছি ধুনীয়া লাগিব এতিয়া সেকেন্ড জোৰ দেখুৱাম সেকেন্ড নম্বৰ জোৰাটো আপোনালোকৰ বাবে বিৰাট বেছি ধুনীয়া ব্লেক টছৰ হয় ব্লেক টছ বৰ্তমান সময়ত সকলোৰে প্ৰিয় মোৰো বিৰাটেই বেছি ভাল লাগে আৰু এই কাপোৰযোৰ সামাৰৰ বাবে বেষ্ট কাৰণ একদম লাইট ওয়েটৰ হয় আৰু আমি একেবাৰে সিম্পলকে ৰাখিছো আৰু যদিও সিম্পলকে ৰাখিছো এনেকুৱা নহয় যে নিৰ্দিষ্ট এজ গ্ৰুপৰ মহিলাইহে পিন্ধিব পাৰিব ছোৱালী বোৱাৰী সকলো এজ গ্ৰুপৰ মহিলাই বিৰাট বেছি ধুনীয়াকে পিন্ধিব পাৰিব খুব এটা গৰ্জিয়াস লুক পাব আৰু সাইড পাৰিখিনি এনেকুৱা হ'ব চাদৰৰ যিখিনি চাদৰ আৰু ব্লাউজৰ সাইড পাৰিটো এনেকুৱা ধৰণৰ হ'ব কাৰণ হালৰ পৰা অহা মাত্ৰকে আমি আপোনালোকক দেখুৱাইছো ৰেডি কৰিবলৈ টাইম পোৱা নাই আপোনালোকে যেতিয়া আমাক অৰ্ডাৰ কৰিব আমি ৰেডি টু ওয়্যাৰ কৰি আপোনালোকক পঠিয়াম আৰু চাদৰৰ বডি ৱৰ্কটো আমি কমপ্লিট উকা ৰাখিছো অকল আসলত কাম কৰিছো আসলৰ তলত এনেদৰে আপোনালোকে মিহি ৱৰ্ক পাব আৰু যেতিয়া কাপোৰযোৰ ৰেডি কৰা হ'ব সাইড পাৰি লগোৱা হ'ব গাত ললে চাই থাকক আৰু বিৰাট বেছি ধুনীয়া লাগিব আৰু তাতকেও ডাঙৰ কথা আজি দেখুৱা কাপোৰ দুযোৰ আপোনালোকৰ বাবে কিন্তু সামাৰ অফাৰ প্ৰাইজত থাকিব গতিকে পলম নকৰিব স্ক্ৰিনত আমাৰ নাম্বাৰ দিয়া আছে আৰু অফলাইন যদি আপোনালোকে ল'ব বিচাৰে মঙ্গলদৈ ভেবাৰঘাটত থকা শ্বৰুম আপোনালোকে ভিজিট কৰিব পাৰিব থ্যাংক ইউ